সুৰক্ষিত নহয় নেকি যুৱতী মহিলা হাতীগাঁৱৰ লীলাৱতী গাৰ্লছ হোষ্টেলত চাঞ্চল্য হাতত লুৰ ৰড লৈ হোষ্টেলত প্ৰৱেশ অচিনাক্ত যুৱকৰ চৰম শংকাত হোষ্টেলত থকা শিক্ষাৰ্থী যুৱতী অপৰাধৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী এতিয়া যেন মহানগৰীত মুঠেই সুৰক্ষিত নহয় যুৱতী মহিলা নিশা মহানগৰীৰ হাতীগাঁৱৰ নাহৰণী পথত থকা লীলাৱতী গাৰ্লছ হোষ্টেলত সংঘটিত হয় এটা চাঞ্চল্যকৰ ঘটনা নিশা প্ৰায় 10-11 মান বজাত লীলাৱতী গাৰ্লছ হোষ্টেলত এজন অচিনাক্ত যুৱকে হাতত লুৰ ৰড লৈ প্ৰৱেশ কৰে অচিনাক্ত যুৱকজনক প্ৰত্যক্ষ কৰে হোষ্টেলৰ কৰ্মচাৰী আৰু যুৱতীসকলে তাৰ পিছতেই হোষ্টেলৰ চৌহদত সৃষ্টি হয় তীব্ৰ আতংকময় পৰিৱেশ যুৱতীসকলে চিঞৰ বাখৰ কৰাৰ লগে লগেই পিছফালৰ দেৱাল বগাই অচিনাক্ত যুৱকজন পলাই সাৰিবলৈ সক্ষম হয় মুহূৰ্ততেই আৰক্ষীক খবৰ দিয়াৰ পাছত ঘটনাস্থলীত উপস্থিত হয় হাতীগাঁও আৰক্ষী থানা ঘটনাৰ বুজ লৈ হাতীগাঁও আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰিছে যদিও যুৱকজন কোন আৰু কিয় ছোৱালী হোষ্টেলত প্ৰৱেশ কৰিছিল এই মুহূৰ্তলৈকে হিয়া অজ্ঞাত মানে কালি আমি যেতিয়া ৰুমতে বহি আছোঁ ভাত চাত খাই মেলি তেতিয়া 10:30 মান বাজিছে চাগে তেতিয়া আমি মানে চিঞৰ শুনিছোঁ হা ইয়াতে তলত চিঞৰিছে আমাৰ যি বাহঁত যি আছে বাহঁতে চিঞৰিছে তেতিয়া আমি খিৰিকী দি চাইছোঁ প্ৰথমতে আমি দেখা নাই যে কোনোবা আছে ইয়াতে তাৰপিছত অকণমান দেৰি সময় আমি যেতিয়া চাই আছোঁ 3 মিনিটমানৰ পাছত দেখিছোঁ যে মানুহ এটা ৱালৰ ওপৰত আছে এখন ৱাল নহয় আচলতে এটা ষ্টেপ টাইপৰ চাট টাইপৰ এটা বস্তু আছে তাতে সি উঠি আছে উঠি পিনে মানে সি আমালৈ চাইছে কিমান সময় 10:30 তেতিয়াই সি আমাক কিজানি 2 মিনিটছমান লুক দিছে সি তাৰপিছতে সি চাই কিনে এবাৰ এফালে গৈছে এবাৰ ইফালে গৈছে সি কিন্তু এনেকুৱা নহয় যে সি খৰখেদা কৰিছে যাবলৈ পলাবলগীয়া তাৰ হোৱা নাই সি আৰামছে পলাই গৈছে আৰু হাতত আমি দেখিছোঁ যে দীঘলকৈ কিবা এটা বস্তু আছে বস্তু যিটো চাইজ দেখি পিনে লাগিছে চাগে সেইডাল ৰড হ'ব পাৰে লোহাৰৰ ৰড নিচিনা লাগিছে আৰু আমি যেতিয়া ভিতৰতে চাইছোঁ ইয়াৰ পাছফালে আমাৰ যিকেইটা কোৱাৰ্টাৰ ৰুম আছে কোৱাৰ্টাৰ ৰুমকেইটা চাওঁতে দেখিছোঁ তাতে মানুহৰ মানে ভৰিৰ খোজ আৰু হাতৰ চাপ বহি আছে তাতে হয় তাৰ লেফ্ট হেণ্ডৰ তাতে চাপ বহি আছে হয়তো সি লেফ্ট হেণ্ড ভেজা দি কিনে বহিছে আৰু সোঁ হাতত চাগে সি বস্তুটো লৈ আছিলে সিমানখিনি দেখাৰ পিছত আমি তললৈ নামি আহিছোঁ তললৈ নামি আহি পিনে আমি নেদেখিলোঁ বাৰু ধৰিব নোৱাৰিলোঁ সি পলাই গুচি গৈছে আৰু আমাৰ যিটো নেক্সট বিল্ডিং আছে বিল্ডিঙৰ তাৰ পৰা আংকলহঁতে চাইছে তেওঁলোকেও দেখিছে তাতে তেওঁলোকে সুধিছে যে কোন হয় কিন্তু কোনেও ধৰিব নোৱাৰিলে কাৰণ সেইটো সময়ত আচলতে কি হ'ল আমি ধৰিবই নোৱাৰিলোঁ যে কোনফালেদি আহিল কোনফালেদি ওলাই গ'ল ইমানখিনি হওঁতে মানে আমি গম পাইছোঁ যে কোনোবা আহিছে আৰু সি ওলাই গুচি গৈছে আমি চিঞৰ বাখৰ কৰিলোঁ আনফালে এই চাঞ্চল্যকৰ ঘটনাৰ পিছৰে পৰা ভয় শংকাৰে চৰম উদ্বিগ্ন হৈ আছে লীলাৱতী গাৰ্লছ হোষ্টেলৰ যুৱতীসকল ইফালে ঘটনাৰ পিছত হোষ্টেলৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে কেতবোৰ গুৰুতৰ অভিযোগ হোষ্টেলত নাই CCTV কেমেৰা হোষ্টেলৰ CCTV কেমেৰা দীৰ্ঘদিনৰ পৰা বিকল ঘটনাৰ পিছৰে পৰা যুৱতীসকলে ফোন কৰিলেও ফোন ৰিচিভ নকৰে লীলাৱতী গাৰ্লছ হোষ্টেলৰ স্বত্বাধিকাৰীৰ নাই কোনো খবৰ নাই কোনো গ্ৰহণযোগ্য আশ্বাস মালিকে একো কেয়াৰ লোৱা নাই মানে আমাৰ হোষ্টেল অ'নাৰে কোনো ধৰণৰ কেয়াৰ লোৱা নাই আৰু তেখেতক আমি যেতিয়া 10:30-11:00 বজাত ঘটনা ঘটিছে সেই সময়ত আমি মানে আমাৰ হোষ্টেল অ'নাৰক আমি কণ্টেক্ট কৰিবলৈ বিচাৰি আছোঁ কিন্তু তেওঁ আমাৰ ফোন ৰিচিভ নকৰে আমি আনকি আমাৰ ভইচ মেইলো দিছোঁ যে ছাৰ আপুনি ৰিচিভ কৰক আমাৰ এনেকুৱা তেনেকুৱা ঘটনা হৈছে তেওঁ কিন্তু তেখেতৰ কোনোবা মানুহ এজন পঠিয়াইছে কিন্তু তেওঁ নিজে অহা নাই আজিলৈকে আমাৰ এই ছোৱালীখিনিৰ ভিতৰত চাগে 80% ছোৱালীয়ে চাগে লগেই পোৱা নাই CCTV নাই নেকি CCTV নাই আজি এতিয়া আপোনালোকে দেখাব পাৰে এই বৰ্তমান এতিয়া লগাইছে যেহেতু কালি পুলিচৰ আগতো কোৱা হ'ল CCTV নাই কোনো ধৰণৰ সিকিউৰিটি নাই এজন মেল সিকিউৰিটি লাগে নাই ফিমেল সিকিউৰিটি আছে কিন্তু ফিমেল সিকিউৰিটি নিজকে সুৰক্ষা দিব নোৱাৰে তোমালোকে পৰীক্ষা দিব নগলা হয় আজি পৰীক্ষা দিব পৰা নাই কাৰণ গোটেই ৰাতিটো আমি একেটা ৰুমত সোমাইছোঁ গোটেই ছোৱালীখিনি ভয়ত কাৰণ আমি আমাৰ সন্মুখত এজন মানুহ দেখিছোঁ কিন্তু ঠিক নাই যে গোটেই গেং আহিব পাৰে এটা দল আহিব পাৰে সেইটো আমি নাজানো ক'ত বা মানুহ লুকাইছে সেইবাবে আমি এটা ৰুমত গোটেইখিনি সোমাই আছোঁ গোটেই ৰাতি আমাৰ টোপনি ক্ষতি হৈছে আৰু কি ফালৰ পৰা কি কোৱা হৈছে তেওঁলোকে কৈছে যে এখন FIR দি দিব কৈছে মালিকৰ ওপৰত বা কিবা যদি প্ৰব্লেম পাইছে এতিয়া আমি সেইটো ব্যৱস্থা গ্ৰহণ আৰক্ষীয়ে সন্ধান উলিয়াব পাৰিবনে গাৰ্লছ হোষ্টেলত লোহাৰ ৰড লৈ প্ৰৱেশ কৰা অচিনাক্ত দুৰ্বৃত্তজন কোন উল্লেখযোগ্য যে এই ঘটনাৰ পাছত
তীব্ৰ ভীতিগ্ৰস্ত হৈছে লীলাৱতী গাৰ্লছ হোষ্টেলত থকা ছাত্ৰীসকল। হোষ্টেলৰ ভিতৰৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰী তথা তেওঁলোকৰ অভিভাৱকসকলে। গুৱাহাটীৰ পৰা হীৰকজ্যোতি কলিতাৰ ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।